Hello future officers. 7 April 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালো। কম্পিটিশন কেয়াৰে ক্ৰাশ কোৰ্স 3.0 আগন্তুক APSC পৰীক্ষাৰ বাবে লৈ আনিছে। যদি হে আগ্ৰহী তেনেহলে তলত দিয়া কন্টেক্ট নম্বৰটি যোগাযোগ কৰি ৰেজিষ্টাৰ কৰি ল'ব পাৰে। CSETৰ ফুল কোৰ্স এটি আপোনালোকৰ বাবে কেৱল মাত্ৰ 999 টকাত দিয়া হ'ব যদি হে আপোনালোকে GS2 পেপাৰ এটা আমাৰ খুব গুৰুত্বপূৰ্ণ এখন পেপাৰ GS2 প্ৰিলিমছৰ বাবে এই পেপাৰখনত যদি আপোনালোকে এটা মিনিমাম নম্বৰ আনিব পাৰে তেতিয়াহে আমাৰ প্ৰিলিমছ কোৱালিফিকেশনৰ ক্ষেত্ৰত সহায় হয়। হেহে পলম নকৰি এই কোৰ্সত এনৰোল কৰিবৰ বাবে তলত দিয়া কন্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে। আৰু যদি হে প্ৰিলিমছ টেষ্ট সিৰিজ আপোনালোকে বিচাৰিছে তেনেহলে 40 টেষ্টৰ এটি সিৰিজ বা 60 টেষ্টৰ এটি সিৰিজ আপোনালোকৰ বাবে এভেইলেবল আছে, আমাক যোগাযোগ কৰিব পাৰে। আজি আগবাঢ়িছো আমি মোস্ট ইম্পৰ্টেন্ট টপিকস সমূহলে। প্ৰথমে আমি উইমেন্স হেলথৰ ওপৰত আলোচনা কৰিম GS2 one state one RRB GS3 ৰ বাবে ইণ্ডিয়ান ইকনমি মিনাকাৰী ক্ৰাফট প্ৰিলিমছৰ বাবে আমি চাম আৰু TI ৰিপৰ্ট 2025 কিনো হয় আমি চাবলৈ চেষ্টা কৰিম। উইমেন্স হেলথ ওয়াৰ্ল্ড হেলথ ডে 2025 চনৰ বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে এই বছৰৰ WHO থিম ৰাখিছে হেলথি বিগিনিং হোপফুল ফিউচাৰ্স। বিশেষকৈ ফোকাস কৰিছে নৱজাতক শিশু আৰু মাতৃসকলৰ ওপৰত বিশেষকৈ ফোকাস কৰা হৈছে। আৰু এই ক্ষেত্ৰত ভাৰতৰ যদি আমি ডেটা সমূহ চাওঁ বৰ ভাল ডেটা বুলি ক'ব নোৱাৰি, কিন্তু বহুখিনি ভাৰতে প্ৰগ্ৰেছ কৰিছে। আৰু সেই ক্ষেত্ৰত ভাৰতৰ প্ৰগ্ৰেছ যদি চাওঁ আমাৰ বিভিন্ন ধৰণৰ ইনিচিয়েটিভছ আছে, যেনে ইণ্ডিয়া নিউবৰ্ন একশ্যন প্লেন মিনিষ্ট্ৰী অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰে লঞ্চ কৰিছে, য'ত নিঅনেটেল মৰ্টেলিটি অৰ্থাৎ নৱজাতক শিশুসকলৰ মৃত্যুৰ হাৰ কিদৰে আমি হ্ৰাস কৰিব পাৰোঁ সেই ক্ষেত্ৰত ফোকাস কৰা হৈছে। তাৰপিছত আমাৰ আছে NRHM নেশ্যনেল ৰুৰেল হেলথ মিছন হেল্থ কেয়াৰ ডেলিভাৰী। আজি গাঁৱে ভূঞে সেই অঞ্চলত যাতে স্বাস্থ্য খণ্ডত যাতে আমি আপগ্ৰেডেশ্যনছ আনিব পাৰোঁ, বিশেষকৈ মাতৃ আৰু শিশুৰ স্বাস্থ্যত ফোকাস কৰা দেখা পোৱা গৈছে। উইমেন্স হেলথ এণ্ড সাষ্টেইনেবল ডেভেলপমেণ্টেল গোল আমাৰ সাষ্টেইনেবল ডেভেলপমেণ্টেল গোলৰ যিকেইটা আমাৰ 17টা গোল, সেই 17টা গোলত ইণ্ডিয়াই কমিটমেণ্ট দিছে। আৰু সেই ক্ষেত্ৰত আমাৰ SDG 5 কিহৰ কথা কয়? জেণ্ডাৰ ইকুৱেলিটি, হয়নে? জেণ্ডাৰ ইকুৱেলিটিৰ কথা কয়। জেণ্ডাৰ ইকুৱেলিটি বুলি ক'লে আমি বিশেষকৈ মহিলা সবলীকৰণৰ কথা ক'ব লাগিব। আৰু এই ক্ষেত্ৰত নীতি আয়োগৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আমি দেখা পাওঁ। তাৰোপৰি ৰাজ্যসমূহ হওক বা ইউনিয়ন টেৰিটৰিজসমূহ হওক, পাব্লিক প্ৰাইভেট ষ্টেক হোল্ডাৰ্ছ সকলোৱে কোলাবৰেট কৰাও দেখা পোৱা গৈছে। কিন্তু কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে, বিশেষকৈ ওডিশা, অসম, UP, ঝাৰখণ্ড, বিহাৰ, মণিপুৰ, ৱেষ্ট বেংগল, ত্ৰিপুৰা, হাৰিয়ানা, পঞ্জাৱ, মধ্যপ্ৰদেশ, চণ্ডীগড় আৰু তেলেংগানা এই অঞ্চলত SDG 5ৰ পাৰফৰ্মেন্স বিৰাট বেয়া। অৰ্থাৎ জেণ্ডাৰ ইকুৱেলিটি বা জেণ্ডাৰ ইকুইটি, এই যে সমতা, এই সমতা আমি দেখা পোৱা নাই। আৰু ওভাৰঅল এইসমূহ ৰাজ্যৰ বাবে ইণ্ডিয়াৰ টাৰ্গেট এচিভ কৰাটো অলপমান ডিফিকাল্ট হৈ গৈছে। এনেকুৱা কি কাৰণবশতঃ আমাৰ আজি আমি 2025 বৰ্ষত আছো, আজিও মহিলাৰ স্বাস্থ্য বা নাৰী সবলীকৰণত আজিও আমি কি কাৰণে পিছ পৰি আছো? হাৰমেনিউটিকেল মাৰ্জিনেলাইজেশ্যন এণ্ড ইনজাষ্টিচ অৰ্থাৎ মডাৰ্ণ ডে গেছলাইটিং। এটা গেছলাইটিং মানে কি? য'ত আপোনাক মেণ্টেলি পাৰ্চুৱেট কৰিছে, মেণ্টেলি আপোনাক ইনফ্লুৱেঞ্চ কৰিছে, দেট ইজ গেছলাইটিং, হয়নে? আজি মহিলাসকলে বহু সময়ত ৰিয়েলাইজে নকৰে যে তেওঁলোকে বহু ক্ষেত্ৰত ইনজাষ্টিচ ফেচ কৰি আছে। তেওঁলোকে সেইটো এটা ধৰ্ম বুলি ধৰি লয় যে আমাৰ মা, আমাৰ আইতাহঁতে মানি আহিছে এনেকুৱাকে, আমিও মানি থাকিম। সেইটো তেওঁলোকে ধৰ্ম বুলি মানি লয়। তো আগতে আমাৰ পুৰুষতান্ত্ৰিক সমাজত মহিলাসকলৰ ওপৰত এনেকুৱাই মহিলাৰ দায়িত্ব এইখিনি, তো আমিও সেই দায়িত্ব পালন কৰিব লাগিব, আমিও এইখিনি কৰিব লাগিব, আমিও সেইখিনি কৰিব লাগিব, যিটো এটা চিটুৱেশ্যন that is nothing but a patriarchal gaslighting. সেই patriarchal gaslightingৰ victim বুলি আপুনি ক'ব পাৰে। lack the language of or awareness, মহিলাৰ মাজত সিমানখিনি সজাগতাই নাই। তেওঁলোকৰ যিখিনি এক্সপিৰিয়েঞ্চ, আজি ট্ৰমেটিক এক্সপিৰিয়েঞ্চো থাকে, সেই ট্ৰমেটিক এক্সপিৰিয়েঞ্চখিনি তেওঁলোকে
মানুহৰ আগত প্ৰকাশ কৰিবৰ বাবে সিমানখিনি সজাগতা নাই যে কাৰোবাৰ আগত এখন প্লেটফৰ্ম এখন পাওঁ যে আমি প্ৰকাশ কৰিম আৰু বহু সময়ত কিবা এটা যদি তেওঁলোকৰ ওপৰত যদি কিবা unnatural কিবা এটা হয়তো নেগেটিভ কিবা এটা যদি হৈছে তেতিয়াহ'লে it's okay this is normal ছোৱালী হৈ জন্মিছ normal এইবোৰে হৈছে সমাজে কৰা আমাৰ ওপৰত গেছলাইটিং কালচাৰেল কনটেক্সটৰ ক্ষেত্ৰত যদি চাওঁ বহু ক্ষেত্ৰত আমাৰ ধৰ্মীয় বা ৰাজনৈতিকভাৱেও দেখা পাওঁ আমাৰ সমাজখনেও আমাক বহু ক্ষেত্ৰত বাধা প্ৰদান কৰে এইটো কৰিব লাগে সেইটো কৰিব নালাগে আমাৰ যে ট্ৰেডিশন সেই ট্ৰেডিশনৰ বাহিৰত ওলাই আহিবৰ বাবে আজি আমাৰ ভয় কিয় সমাজে কি ক'ব ফৰ এক্সাম্পল পোষ্টপাৰ্টাম ডিপ্ৰেছন আজি বহু মাতৃৰ ক্ষেত্ৰত নৱজাতক শিশু আজি তেওঁলোকে আফটাৰ ডেলিভাৰী বেবী এটি ডেলিভাৰ কৰাৰ পিছত বহু সময়ত বহু মাতৃ ডিপ্ৰেছনত যায় কেন ইউ ইমেজিন ডেট কিয় নাযাব হৰম'নেল ফ্লাকচুৱেশ্যনছ হয় এণ্ড দিজ আৰ ভেৰি নৰ্মেল এইবিলাক কোনো অস্বাভাৱিক বস্তু নহয় হৰম'নেল ফ্লাকচুৱেশ্যনছৰ কাৰণে বহু আননেচাৰেল কিছুমান চিটুৱেশ্যন দেখা পোৱা যায় কিন্তু সেই বস্তুটো পোষ্টপাৰ্টাম ডিপ্ৰেছনত সেই মাতৃগৰাকীৰ যে কেয়াৰ ল'ব লাগে সেয়া নাই কিন্তু উই এক্সপেক্ট দ্য মাদাৰ যে লাগে সেই মানুহগৰাকী ডিপ্ৰেছনত ভুগি যাওক আমি এক্সপেক্ট কি কৰোঁ সেই মাকগৰাকীয়ে নৱজাতক শিশুৰ কেয়াৰ ল'ব লাগিব অকল শিশুৰে নহয় গোটেই পৰিয়ালৰ কেয়াৰ ল'ব লাগিব নিজৰ মেণ্টেল হেল্থ ষ্ট্ৰাগল বাদ দি সকলোৰে মা হৈ থাকিব লাগিব ইয়াৰ বিনিময়ত কি হৈছে সকলো বস্তু ইনকমপ্লিট মেণ্টেল হেল্থ এড্ৰেছ কোনেও নকৰে awareness নাই attitude shift নাই support নাই আৰু তেনেকে আমাৰ সমাজখন কেনেকে sustainable হ'ব কেতিয়াও sustainable হ'ব নোৱাৰে আজি যদি আমি accommodationৰ কথাই যদি চাওঁ যিসকল মহিলা আজি working lady অফিসত আপোনালোকে প্ৰপাৰ ক্ৰাশ ফেচিলিটি দেখা নাপায় বা বেবী এটাক ৰাখিবৰ কাৰণে প্ৰপাৰ ফেচিলিটি নাথাকে ৰেকমেণ্ডেশ্যন নাই তো আইদাৰ বেবী হোৱাৰ পিছত তেওঁলোকে হয় নিজৰ জব এৰিব লাগিব আৰু নহলে তেওঁলোকে নিজৰ বেবীৰ ওপৰত যি এটেনশ্যন সেই এটেনশ্যন দিয়া তেওঁলোকে বাদ দিব লাগিব সো ইন মোষ্ট অফ দ্য কেছেছ আমি দেখা পাওঁ মহিলাসকলে নিজৰ কেৰিয়াৰক চেক্ৰিফাইচ কৰি পেলাই নিজৰ পৰিয়ালৰ দিশত আগবাঢ়ি আহিবলগীয়া হয় আৰু তেনেকেই কিমানৰ মেণ্টেল এগনি ইমোশনাল ৱেলবিঙত হেম্পাৰ হৈছে আমি ক'ব নোৱাৰো কিমানখিনি বিভিন্ন ধৰণৰ বেমাৰে দেখা দিছে ফাইব্ৰোমাইলজিয়া ক্ৰনিক ফেটিগ অটোইমিউন ডিসঅৰ্ডাৰ পৰ্যন্ত আহি পৰিছেহি আৰু এইবোৰ ইনভিজিবল আৰু কৰবাত নহয় কৰবাত এইবোৰে এগৰাকী লেডি বা এগৰাকী মহিলা কিমানখিনি হাৰ্ম কৰিব পাৰে সেয়া হয়তো আমি কেতিয়াও ইমেজিন পৰ্যন্ত কৰিব নোৱাৰো And this is the reason for which we require care in point. আজি এগৰাকী মহিলাক যদি ফাইব্ৰোমাইলজিয়া এই সিচুৱেশনটো যদি ডায়াগনজ কৰা হৈছে ইমিডিয়েট আমি মেডিকেশন দিব লাগিব otherwise she will face severe health challenges বৰ্তমান সময়ত তাৰ উপৰি কি হৈছে rising female workforce মহিলাসকল ওলাই আহিছে বিভিন্ন আনঅৰ্গানাইজড সেক্টৰ সমূহত তেওঁলোক ওলাই আহিছে আৰু তেনেকে তেওঁলোকৰ আৰু বেছি মেণ্টেল আৰু ফিজিক্যাল এগনি বাঢ়িছে কাৰণ তেওঁলোকে আজিকালি দুইটা বস্তু ওয়াৰ্ক লাইফ বেলেন্স তেওঁলোকে মেইনটেইন কৰিব গৈ পেলাই তেওঁলোকৰ পাৰ্সোনাল লাইফত এটা ডাঙৰ বোজা হৈ পৰিছে এফালে কাম এফালে পৰিয়াল কিন্তু তেওঁলোকে নিজৰ কথা ভাবিব পৰা নাই এই ক্ষেত্ৰত এইবোৰ হৈছে বৰ্তমান আমাৰ সমস্যা আৰু দ্য লিগেসি অফ ইণ্ডিয়াছ প্ৰবলেম সো ভাৰতৰ এচিভমেন্ট যদি কওঁ আমাৰ ইম্প্ৰুভমেন্ট আমি কোন দেখিছো পভাৰ্টি এণ্ড হাংগাৰ ৰিডাকশ্যনত আমি ইম্প্ৰুভমেন্ট দেখিছো প্ৰাইমাৰী টাৰ্চিয়াৰী হেল্থ কেয়াৰত আমি একদম বেসিক হেল্থ কেয়াৰ সিস্টেমত আমি ইম্প্ৰুভমেন্ট দেখিছো গাৰ্ল চাইল্ড এডুকেশ্যনত ইম্প্ৰুভমেন্ট দেখিছো স্যানিটেশন ক্লিন ওয়াটাৰত আমি ইম্প্ৰুভমেন্ট দেখিছো কিন্তু আমি কিহত কাম কৰিব লাগে আমি জেন্ডাৰ ইকুৱেলিটি এতিয়াও জেন্ডাৰ ইকুৱেলিটিত আমি বহুখিনি কৰণীয় আমাৰ এতিয়াও বহুখিনি কৰণীয় আছে ডিসেন্ট ওয়াৰ্ক এণ্ড ইকনমিক গ্ৰোথ SDG 8 ইনক্লুসিভ ওয়াৰ্ক ফিচাৰ্স উভয়ে পুৰুষ মহিলা সকলোৰে বাবে যাতে ওয়াৰ্ক এনভাইৰনমেন্ট সৃষ্টি কৰা হয় তাৰ কাৰণে আমি ফোকাস কৰা উচিত ইনইকুৱেলিটি আমি কমাব লাগিব দিস কামছ আন্ডাৰ SDG 10
Safety, peace and justice for women, SDG 16 এইকেইটা গোলত আমি ফোকাস কৰিব লাগিব। ইয়াকে কৈ মেইনছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে ৰখা হৈছে। Despite significant progress in maternal and child health care, India still struggles with achieving gender equality as envisaged under SDG 5. Examine the critical gaps in implementation and suggest a way forward. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব। ইয়াৰ পিছত আমি আগবাঢ়িছো one state one RRB। one state one RRB মানে ৰিজনেল ৰুৰেল বেংক। ফাইনেন্স মিনিষ্ট্ৰীয়ে প্ৰতিখন ৰাজ্যত এটলিষ্ট এটা RRB পলিচি ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে, যাতে বেংকিং সেক্টৰ, ৰুৰেল বেংকিং সেক্টৰে যাতে আমি ষ্ট্ৰং কৰিব পাৰো। বিশেষকৈ আমাৰ 43টা ৰিজনেল ৰুৰেল বেংকসমূহ এতিয়া কনসলিডেট কৰি পেলাই আমি মাৰ্জ কৰি পেলাই টোটাল এতিয়া আমি 28টা RRBলে আমি আহিবলৈ চেষ্টা কৰিছো। তাৰ মানে প্ৰতিখন ষ্টেটত, প্ৰতিখন ৰাজ্যত এটাই RRB থাকিব। RRB বিষয়ে যদি চাওঁ অলপমান বেকগ্ৰাউণ্ড, RRB আইনৰ মাধ্যমেৰে প্ৰতিষ্ঠা সেই সময়ত এষ্টাব্লিছ হৈছিলে। RRBৰ উদ্দেশ্য কি? আজি যিসকল খেতিয়ক হওক বা এগ্ৰিকালচাৰেল লেবাৰ্ছ হওক, ৰুৰেল আৰ্টিচেন্স হওক, তেওঁলোকক ক্ৰেডিট প্ৰভাইড কৰা হয়, তেওঁলোকে যাতে অকণমান নিজৰ কাম কাজত যাতে আগবাঢ়ি যাব পাৰে। 2015 চনত এমেণ্ডমেণ্ট অনা হৈছিলে, য'ত চেণ্টাৰ, ষ্টেট আৰু বেংকৰ উপৰিও অন্য চ'ৰ্চৰ পৰাও RRBক যাতে কেপিটেল যাতে আনিব পাৰে, তাৰ বাবে এমেণ্ডমেণ্ট লৈ অনা হৈছিলে। আমি RRBৰ ওনাৰশ্বিপ ষ্ট্ৰাকচাৰ যদি চাওঁ তেতিয়াহ'লে দেখা পাব চেন্ট্ৰেল গভৰ্ণমেণ্টৰ 50% আছে, স্পন্সৰ বেংকসমূহৰ 35%, ষ্টেট গভৰ্ণমেণ্টৰ 15% আমি ওনাৰশ্বিপ দেখা পাওঁ। কনসলিডেশ্যন হিষ্ট্ৰী, কনসলিডেশ্যন আচলতে আজিৰ কথা নহয়, 2004-05 চনতেই হৈছিলে। সময়ত প্ৰায় 196টা RRBs আছিলে, আজি সেই 196ৰ পৰা 43টা RRB হ'লগে 2022-21ত। এতিয়া লাহেকে দিছ ইজ দ্য ফৰ্থ ফেজ অফ RRB মাৰ্জ, আমি এতিয়া RRB মাৰ্জ কৰিবলৈ গৈ আছো। RRB মাৰ্জিঙৰ ক্ষেত্ৰত এতিয়া 43ৰ পৰা আমি 28খন ৰাজ্য, 28টা RRBলে আমি মাৰ্জ কৰিবলৈ গৈ আছো। বিশেষকৈ যিসকল ষ্টেটছত RRB মাৰ্জ কৰা হ'ব সেয়া হ'ব আপোনাৰ অন্ধ্ৰপ্ৰদেশ, 4টা RRB, UP, ৱেষ্ট বেংগলতো মাৰ্জ কৰা হ'ব, বিহাৰ, গুজৰাট, কৰ্ণাটক, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, তাতে দুটাকৈ RRB মাৰ্জ কৰা হ'ব। তেলেংগানাত বাইফাৰ্কেশ্যন কৰা হ'ব। কেপিটেলে তাৰ কাৰণে চেণ্টাৰে কেপিটেল প্ৰভাইড কৰা দেখা পোৱা গৈছে, যাতে RRBৰ গ্ৰোথৰ ক্ষেত্ৰত ছাপোৰ্ট কৰিব পৰা যায়। পাৰফৰ্মেন্স যদি আমি চাওঁ, নেট প্ৰফিট আমি দেখা পাইছো বহুখিনি RRBৰ ক্ষেত্ৰত। কেপিটেল এডিকুৱেচি ৰেচিঅ' আমি বহুখিনি বৃদ্ধি পোৱা দেখা পাইছো। NPA, নন পাৰফৰ্মিং এছেট, যথেষ্ট ডিক্ৰিজ হৈছে, হ্ৰাস পাইছে নন পাৰফৰ্মিং এছেট। সেইটো এটা খুব ভাল কথা, কাৰণ নন পাৰফৰ্মিং এছেট যদি বেছি থাকে তেতিয়াহ'লে বেংকৰ লোকচানটো, নন পাৰফৰ্মিং এছেট হ্ৰাস পাইছে, আৰু এইদৰে RRB সমূহে বহুখিনি এটা আপগ্ৰেডেশ্যনত আগবাঢ়িছে। কাৰেণ্ট যদি আমি চাওঁ, ইতিমধ্যে কৈছোৱে RRB 43টা ব্ৰাঞ্চেছ কেইবাটাও আছে, ডিষ্ট্ৰিক্ট 7খন ডিষ্ট্ৰিক্টৰ কভাৰেজ আমি দেখা পাইছো, আৰু বৰ্তমান আমি 28টালে যে আমি ডিক্ৰিজ কৰিম, একচুৱেলি সকলোবোৰ ডিজিটেলাইজড মাধ্যমেৰে, ডিজিটেল বেংকিঙৰ মাধ্যমেৰে সকলো ছাৰ্ভিচ এতিয়া প্ৰভাইড কৰা হ'ব। টেকনলজি লোৱা হ'ব, মোবাইল বেংকিং, ইণ্টাৰনেট বেংকিং, ক'ৰ বেংকিং সলিউশ্যন সকলোবোৰ থাকিব। আৰু এই গোটেই চিটুৱেশ্যনটো ওৱান ষ্টেট ওৱান RRB বেনিফিট বহুত ধৰণৰ। আপোনাৰ এফিচিয়েঞ্চি বৃদ্ধি হ'ব, কষ্ট কমিব, কেপিটেল মেনেজমেণ্ট ভাল হ'ব, গভৰ্নেন্সত এটা পজিটিভ ইম্পেক্ট পৰিব। তাৰোপৰি আপোনাৰ সাৰ্ভিস ডেলিভাৰীৰ ক্ষেত্ৰত আপুনি অতি সোনকালে, যিহেতু এটা টেকনলজি আহিব, তো অতি সোনকালে আপুনি ডিজিটেল মাধ্যমেৰে বহুখিনি বস্তু পাবলৈ সক্ষম হ'ব। চ্যালেঞ্জেছ ডেফিনেটলি থাকিব। আজি আইটি যিহেতু যিমান আইটি আহিব সিমানখিনি চ্যালেঞ্জেছ আহিব। কাষ্টমাৰৰ লগত ডিল কৰাত অকণমান চ্যালেঞ্জেছ আহিব। স্মুথ ট্ৰানজিশ্যনত চ্যালেঞ্জ আহিব, আৰু অলপমান লোকেল মানুহখিনিৰ সৈতে অলপমান ডিল কৰোঁতে হয়তো অলপ অসুবিধা হ'ব। এনেধৰণৰ চ্যালেঞ্জেছ নথকা নহয়। তো ওভাৰঅল চাব গ'লে পজিটিভ নেগেটিভ থাকেই, কিন্তু উইথ এন এইম টু এম্পাৱাৰ ৰুৰেল বেংকিং ওৱান ষ্টেট ওৱান RRB লৈ অনা হয়। মেইনছ প্ৰেক্টিছ কুৱেশ্যন এটি, ওৱান ষ্টেট ওৱান RRB ইনিচিয়েটিভ ইজ এ ষ্ট্ৰেটেজিক ষ্টেপ টুৱাৰ্ডছ এনহেন্সিং অপাৰেশ্যনেল এফিচিয়েঞ্চি and rural financial inclusion. Examine the rationale behind the consolidation of RRBs and
its expected impact on the rural credit ecosystem. উত্তৰটি লিখিবলৈ চেষ্টা কৰিব আৰু এখানে জনাই থওঁ যে যদিহে আপোনালোকে CSETৰ স্পেচিফিকেলি এটি টেষ্ট সিৰিজ বিচাৰিছে তেনেহলে কেৱল মাত্ৰ 149 rupeesত 10টা টেষ্ট আপোনালোকে পাবলৈ সক্ষম হ'ব যোগাযোগ কৰিব পাৰে কম্পিটিশন কেয়াৰে শিলপুখুৰী চেণ্টাৰত ক্লাছৰুম গাইডেন্স প্ৰগ্ৰাম এটি লৈ আনিছে য'ত আমি সুপাৰ 30 বেচ বুলিও কওঁ আপোনালোকক 1-to-1 কেয়াৰ প্ৰদান কৰা হ'ব যদিহে আগ্ৰহী তেনেহলে আমাক যোগাযোগ কৰিব পাৰে আৰু যিসকলে অনলাইন মাধ্যমত comfortable বা working professionals আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰামো available তেনেহলে পলম নকৰি আজিয়ে যোগাযোগ কৰিব পাৰে প্ৰতি শনিবাৰে এটি কাৰেন্ট এফেয়াৰ টেষ্ট কণ্ডাক্ট কৰা হয় যদিহে আগ্ৰহী তেনেহলে কেৱল মাত্ৰ 10 টকাতে এই টেষ্ট avail কৰিবলৈ সক্ষম হ'ব তাৰ বাবে আমাক তলত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আহিছো মিনাকাৰী ক্ৰাফট বুলি কলে নিউজত এই কাৰণে আসলে কাৰণ আমাৰ ৰিসেন্টলি বিমষ্টেক সামিট হৈ গল থাইল্যান্ডত আৰু প্ৰাইম মিনিষ্টাৰে থাই প্ৰাইম মিনিষ্টাৰ আৰু তেখেতৰ পত্নীক মিনাকাৰী ক্ৰাফটৰ আৰ্টিফেক্টস গিফট কৰিছে তো মিনাকাৰী ক্ৰাফট নো কি হয় মেটালিক আৰু সেৰামিক বস্তুত বিভিন্ন কালাৰেৰে ক্ৰাফট এটা কৰা হয় বিভিন্ন কালাৰ পাউডাৰ দিয়া হয় আৰু হেদৰে সুন্দৰ কিছুমান ক্ৰাফট নিৰ্মাণ কৰা হয় অৰিজিন যদি চাও ইৰানৰ হয় সফাবিদ ইৰানৰ কিন্তু আমাৰ ভাৰতবৰ্ষত এই মিনাকাৰী বহুখিনি মুগল সকলে বহুখিনি পাৰফেকশনলে লৈ আনিলে মিনাকাৰী শব্দটো কি মিনা মানে হৈছে হেভেন স্বৰ্গ কাৰী মানে টু ডু মানে আপুনি কিবা এটা বস্তুত যদি আপুনি স্বৰ্গখন লৈ আনিছে তাকে মিনাকাৰী বুলি কোৱা হয় প্ৰিলিমছ প্ৰেক্টিস প্ৰশ্ন এটি আপোনালোকৰ বাবে ভাইব্ৰেন্ট ভিলেজ প্ৰগ্ৰাম ইজ ইমপ্লিমেন্টেড বাই which ministry Ministry of Home Affairs Ministry of Rural Development Ministry of Defense নে Ministry of Tourism উত্তৰটি আমাক জনাবলৈ নাপাহৰিব ইয়াৰ পিছত আমি আহিছো TI report কি হয় TI report আমাৰ 10th globally আসলে private AI investmentত ইণ্ডিয়াৰ rank 10th ভাল আমি rank দেখা পাইছো তাৰ উপৰি readiness for frontier technology আমি 36 rank আমি দেখা পাইছো UNCTAD technology and innovation report হেয়াই হৈছে আমাৰ TI report TI মানে technology and innovation এই ৰিপৰ্টত আমাৰ frontier technology মানে artificial intelligence generative artificial intelligence robotics আমাৰ IoT information technology biotech এই সকলোবোৰ আমাৰ ইয়াতে ইনক্লুডেড হৈ গৈছে পাবলিশ কোনে কৰে UNCTAD অৰ্থাৎ United Nation Conference on Trade and Development ইতিমধ্যে কৈছে ইণ্ডিয়াৰ পজিশন 10th আৰু 36 যদি চাও ওভাৰঅল 170 কান্ট্ৰিজৰ ভিতৰত 10th in case of artificial intelligence or investment or ক্ষেত্ৰত আজি আমাৰ চাইনা জাৰ্মানী UK US ৰ লগতে ভাৰতো ইয়াত ইনক্লুডেড হৈ আছে তাৰ উপৰি আমাৰ নেনো টেকনলজিৰ ক্ষেত্ৰতো বহুখিনি পেটেন্ট দেখা পোৱা গৈছে তো টেকনলজি এণ্ড ইনোভেশনত ইণ্ডিয়াৰ স্থান বহুখিনি আগবাঢ়িছে আৰু এয়া সঁচাকৈ আমাৰ বাবে এটি ভাল খবৰ প্ৰিলিমছ প্ৰেক্টিস প্ৰশ্ন এটি what's the rank of India worldwide in private AI investment as per UNCTAD technology and innovation report 36 10 4 নে 3rd উত্তৰটি আমাক জনাবলৈ নাপাহৰিব আৰু যোৱা খণ্ডৰ প্ৰিলিমছ প্ৰেক্টিস প্ৰশ্নসমূহৰ উত্তৰসমূহ চাওঁ আহক what's the primary objective of PM Ajay scheme or primary objective ki reducing poverty among SC communities Kanna Dippaya traditional tribal myth GI Tech recently pale কোনখন ৰাজ্যৰ শুদ্ধ উত্তৰটি হৈছে কেৰালা এআই আছিল আজিৰ সবিশেষ যদিহে কিবা প্ৰশ্ন থাকে বা ইনকুৱাৰি কৰিবলগীয়া থাকে তেনেহলে ইয়াত দিয়া কন্টাক্ট নম্বৰটি যোগাযোগ কৰিব পাৰে ইয়াকে কৈ ধন্যবাদ জয় আই অসম